ए चाय गरम, चाय 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 गरम। भैया मेरे को एक कप चाय देना और साथ में थोड़ा सा चीनी भी दे देना। হেল্ল' এভৰিৱান, কি খবৰ? আই থিংক সকলোৰে ভাল ভাল ভাল, নিশ্চয় ভাল ভাল। চোৱা, জাষ্ট কি ক'লোঁ, চায় গৰম, চায় চায় খাব নেকি? চায় ৰাইজসকল চায় খাব নেকি? মৰ্ণিং বাজি আছে পূৰা পাঁচটাৰ অলপমান বেছি বাজে, গতিকে চাহ খোৱাৰ সময় হ'ল। চোৱা, অলপ আগতে কি ক'লোঁ যে মোৰ এক কাপ চাহ লাগে বা কিছু চেনি লাগে চাহ লগত। মই কিবা কিবি কৈছোঁ যে ইয়াত কিবা চাহ এক কাপ লাগে, এক কাপৰ কথা কৈছোঁ, চেনি কিছুমান লাগে। অৰ্থাৎ মই কিবা এটা বস্তু যি কি কৰে গণিব পাৰোঁ, গণিব পৰা কিছুমান চাহৰ কথাই কৈছোঁ। মই এক কাপ চাহ খাইছোঁ নে দুই কাপ চাহ খাম নে 3 কাপ চাহ খাম, সেইবিলাক বস্তু মই কৈ আছোঁ। আৰু লগতে কৈছোঁ যে মোক কিছু চেনি দিয়া, মিঠা হোৱাৰ কাৰণে চেনিও আমি গণিব পাৰোঁ। অৰ্থাৎ এই বস্তুবিলাক মই কৈ আছোঁ কিবা নাউনৰ ক্ষেত্ৰত যে কিমানকেইটা বস্তু লাগিব, অৰ্থাৎ মোৰ এই বস্তুটোৰ প্ৰয়োজন কিমানখিনি বা এই বস্তুটো কিমানকেইটাক বুজাইছে, এই আটাইবিলাক বস্তু লৈ আপোনালোকৰ মাজলৈ ৰাইজসকল আমি উপস্থিত হৈছোঁ। বাজাজ কোম্পানীৰ আমাৰ ওচৰত আছে ডিটাৰমিনাৰ্ছ অৰ্থাৎ আৰ্টিকলছ। আপোনালোকৰ মাজলৈ লৈ আহিছোঁ নানা ৰঙৰ বিভিন্ন ধৰণৰ মাত্ৰ 50 টকাৰ আৰ্টিকল। আপোনালোকে যদি নোটছ পাতি ৰেডি কৰিছে তেন্তে বলক, আহক বাইদেউসকল, দাদা বাইদেউসকল, আমাৰ প্ৰচাৰ কেন্দ্ৰৰ মাজলৈ আহক। মাত্ৰ 50 টকা। আপোনালোকে এই 50 টকাৰ বিনিময়ত লাভ কৰিব নানা ধৰণৰ ডিটাৰমিনাৰ্ছ আৰু আৰ্টিকল। যদি আপোনালোকে নিশ্চয় আমাৰ নোটছ পাতি ওলাই ভালদৰে ৰেডি হৈছে, তেতিয়াহ'লে বলক আমি আজিৰ ষ্টাৰ্ট কৰোঁ। হেল্ল' এভৰিৱান, পূৰা ঠাণ্ডা ঠাণ্ডা লাগিছে দেই, একদম বহুত ঠাণ্ডা লাগিছে একচুৱেলি। ব'লা আজি আমি কি ষ্টাৰ্ট কৰিম? আৰ্টিকলছ। চোৱা, আৰ্টিকলছ মানে কি? আৰ্টিকলছ মানে হ'ল প্ৰত্যেকটো এনেকুৱা আমি কিছুমান কথা শিকিম য'ৰ পৰা আমি বুজিম যে এই বস্তু কিমানকেইটা বস্তু বুজাইছে, ইয়াত কিমানকেইটা পেজ আছে, ইয়াত কিমানকেইটা স্কেল আছে, মোৰ দাঁত কেইটা আছে, মোৰ নাক কেইটা আছে, মোৰ চুলি কেইটা আছে, এই যে কেইটা কৰি আছোঁ সেই বস্তুটো বুজিম। কিমান বস্তু আছে মানে কিমানকেইটা নাউন আছে তাতে, সেইটো বুজিম। ঠিক আছে, আৰ্টিকলছ। অ'কে, আৰ্টিকলছত তিনিটা ভাগত ভাগ কৰি মানে তিনিটা আছে। আৰ্টিকলছ মানে এ, এন আৰু ডি। এই তিনিটা বস্তুক একেলগে আমি কি বুলি কওঁ? আৰ্টিকল বুলি কওঁ। তাৰে মাজত আপোনালোকৰ মাজলৈ চোৱা, তাৰে মাজত যিটো এ আৰু যিটো এন, এই দুটাক আমি কি বুলি কওঁ? ইনডেফিনিট। অৰ্থাৎ ইয়াৰ কোনো নিৰ্দিষ্ট তেনেকুৱা নাই। নিৰ্দিষ্ট মানে কেনেকুৱা যে মোক এটা কলম দিয়া, মই কোনটো কলমৰ কথা কৈছোঁ সেইটো কোৱা নাই। মই লাল ৰঙৰ কলমো হ'ব পাৰোঁ, মই নীল ৰঙৰ কলমো হ'ব পাৰোঁ। মোক এজনী ছোৱালী দিয়া, কেনেকুৱা ধৰণৰ ছোৱালীৰ কথা কৈছোঁ তাত কোনো গেৰাণ্টি নাই। জাষ্ট কৈ দিছোঁ যে মোক এজন ছোৱালী লাগে, সেইটোৰ কথা কৈছোঁ। ৰাজাই হুকুম দিছে এৰুম চেৰুম বা, এজনী ছোৱালী লাগিব এৰুম চেৰুম বা। এজনী ছোৱালীৰ কথা কৈছে, এইটো কোনজনী ছোৱালীৰ কথা কৈছে সেইটো ছোৱালীৰ কথা কোৱা, মানে তাত কোনো ডেফিনেটলি কোৱা নাই। ইয়াত এটা জাষ্ট কৈছে যে এজনী লাগিব, সেইকাৰণে যিহেতু কোনো ধৰণৰ পাৰ্টিকুলাৰলি কোৱা নাই যে এইটো বস্তুৱে লাগিব, তাৰ কাৰণে আমি এই এ আৰু এই এনক ইনডেফিনিট বুলি ক'ব পাৰোঁ। আৰু যেতিয়া আমি দাৰ ব্যৱহাৰ শিকিম তেতিয়া আমি গম পাম যে সেইজনী ছোৱালী লাগিব এৰুম চেৰুম বা। তাৰমানে আমি কওঁ না যে ছোৱালীজনীৰ নাম ধৰি কওঁ যে ৰুমা ছোৱালী লাগিব এৰুম চেৰুম বা। ঠিক তেনেদৰে আমি তাত নামটো কৈ দিম যে মানে পাৰ্টিকুলাৰলি আমি সেই বস্তুটোক চিনাক্তি কৰি দিম যে মোক সেই ক'লা ৰঙৰ কলমটো দিয়া, বা মোক সেই ওখ ছোৱালীজনী বা সেই চাপৰ ছোৱালীজনী, সেই ছোৱালীজনীক মোক লাগে, সেইটো ছোৱালী দিয়া। ঠিক তেনেদৰে ইয়াক বুজাব, তাক আমি দিৰে বুজাম। ঠিক আছে, অ'কে। এতিয়া আমি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আৰু এটা ইম্পৰ্টেণ্ট ইণ্টাৰেষ্টিং টপিক, সেইটো হ'ল এ কেতিয়া বহিব, এন কেতিয়া বহিব। ৰাইজসকল বলক আমাৰ প্ৰচাৰ কেন্দ্ৰৰ মাজলৈ। অ' ভাই চাব, ये क्या है बे? ये क्या हुआ?
ওপৰৰ পৰা সেই কি বুলি কয় বিছা নেকি এই যে এনেকৈ এনেকৈ খোজকাঢ়ি থাকে যে খোজুৱাই থাকে সেইটো পৰি গৈছিলে গছৰ মানে তলত বহিছোঁ সেইকাৰণে অ'কে চোৱা এতিয়া আমি কি পঢ়িছোঁ ৰাইজসকল আৰ্টিকলছৰ দুটা ভাগ আছে মানে আমি আৰ্টিকলছত ইনডেফিনিট আৰু ডেফিনিট বুলি পঢ়িছিলোঁ এতিয়া আমি ইনডেফিনিট আৰ্টিকল এ আৰু এনৰ ব্যৱহাৰ লৈ আপোনালোকৰ মাজলৈ আমি আহিছোঁ নানা ধৰণৰ ব্যৱহাৰ লৈ প্ৰথমতে এৰ ব্যৱহাৰ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এই ব্যৱহাৰত আমি শিকিম এই সদায় কাউণ্টেবল নাউনৰ আগত হয় অৰ্থাৎ যাক আমি গণিব পাৰোঁ এতিয়া মই ক'ম যে মোক এটা গাখীৰ দিয়া সেইটো নহ'ব মোক কি কৰিব গুলি কৰি উৰাই দিব একদম মই কেতিয়াও ক'ব নোৱাৰোঁ যে মোক এটা গাখীৰ দিয়া মোক কি কৰিব লাগিব এনেকৈ ক'ব লাগিব যে মোক কিছু গাখীৰ দিয়া মই এটা কেতিয়া ব্যৱহাৰ কৰিম এটা ছোৱালী লাগিব কাৰণ মই ছোৱালী গণিব পাৰিম এটা ল'ৰা লাগিব মই ল'ৰা গণিব পাৰিম এটা কলম লাগিব মই গণিব পাৰিম অৰ্থাৎ এই কেতিয়া বহিব যেতিয়া আমি এই সদায় গণিব পৰা বস্তুৰ লগত যিকোনো বস্তুৰ লগত আমি এই ব্যৱহাৰ কৰিম বুজি পাইছে অ'কে এই মানে কি ধৰা পৃথিৱীত বিভিন্ন ধৰণৰ বস্তু আছে এনেকুৱা ধৰণৰ কলম পৃথিৱীত লাখ হাজাৰ কোটি কোটি আছে সেই কোটি কোটি বস্তুৰ মাজত এটা লাগে মোক জাষ্ট এজন লাগে এজন কোটি কোটি ছোৱালী আছে মোৰ দৰকাৰ নাই মোক জাষ্ট এজন লাগে হ'লেই হ'ল তেনেকুৱাই সেইকাৰণে কৈছে যে এই ব্যৱহাৰ বা এনৰ ব্যৱহাৰ কেতিয়া হয় এ বা এন মানে একচুৱেলি পৃথিৱীত কোটি কোটি এনেকুৱা ধৰণৰ বস্তু আছে এনেকুৱা নহয় যে এক বা দুই বা তিনি এনেকুৱা এক দুই তিনি সেইটো বস্তু নালাগে মোক জাষ্ট এটা বস্তু হ'লেই হ'ল এটা বস্তু কোটি কোটি বস্তুৰ মাজৰ পৰা এটা বস্তু সেইটোক আমি কি বুলি ক'ম কি ব্যৱহাৰ লৈ আহিম এ অ'কে আহক ৰাইজসকল আমাৰ প্ৰচাৰ কেন্দ্ৰৰ মাজলৈ আহক আমি আকৌ পুনৰবাৰ কৈছোঁ এইৰ ব্যৱহাৰ কেতিয়া ষ্টাৰ্ট হয় এ আৰু এনক আমি ইনডেফিনিট আৰ্টিকেল বুলি কওঁ আৰু ইয়াৰ এক আমি কাউণ্টেবল নাউনৰ আগত সদায় ব্যৱহাৰ কৰোঁ বিভিন্ন ধৰণৰ এটা বস্তুৰ মাজত যিকোনো এটা বস্তু ধৰা ইয়াৰ পৰা লাখ লাখ পেজ আছে জাষ্ট এটা পেজ বুজাবলৈ আমি এই ব্যৱহাৰ কৰিম ঠিক আছে একে ধৰণৰ নানা ৰকমৰ বিভিন্ন প্ৰকাৰৰ এটা বস্তু বুজাবলৈ হ'লে আমি এই ব্যৱহাৰ কৰিম বুজি পাইছে অ'কে চ' এটা আমি এক্সাম্পলৰ সহায়ত ভালদৰে বুজি লওঁ হি ইজ এ ডক্টৰ পৃথিৱীত বিভিন্ন ডক্টৰ আছে বিভিন্ন গৰু ডক্টৰ সেইটো ডক্টৰ ডোণ্ট মাইণ্ড জাষ্ট এজন ডক্টৰ তাৰ মাজৰ পৰা এজন ডক্টৰ হি ইজ এ ডক্টৰ অ'কে ইটছ এ বিউটিফুল ডে বহুত ভাল দিন আহে দৰকাৰ নাই মোক জাষ্ট এটা ভাল দিন হ'লেই হ'ল এটা বিউটিফুল ডে ইটছ এ মানে আজি বহুত ভাল দিন এটা বিভিন্ন ভাল দিনৰ মাজৰ পৰা আজি এটা ভাল দিন হি ইজ এ বয় পৃথিৱীত লাখ লাখ ল'ৰা আছে তাৰ মাজৰ পৰা তেওঁ এজন ল'ৰা ঠিক আছে উই হেভ এ কাৰ আমাৰ বহুত কাৰ আছে ডোণ্ট মাইণ্ড জাষ্ট এটা কাৰ এই অ'কে দে হেভ এ চান্স পৃথিৱীত বিভিন্ন ধৰণৰ সুযোগ দিয়ে ল'ৰাই ছোৱালীক দিয়ে সুযোগ ছোৱালী ল'ৰাক সুযোগ দিয়ে টিচাৰে ষ্টুডেণ্টক সুযোগ দিয়ে ল'ৰাই মাক দেউতাকে ল'ৰা ছোৱালীক সুযোগ দিয়ে সেই সুযোগবিলাক আমি গৰু চৰিবলৈ ইউজ কৰোঁ গৰু চৰি কৰিবলৈ অ'কে দে হেভ এ চান্স বিভিন্ন ধৰণৰ সুযোগৰ মাজৰ পৰা আমি এটা চান্স তেওঁলোককো দিছিলোঁ সেইকাৰণে দে হেভ এ চান্স তেওঁলোকৰ এটা চান্স আছে জিকাৰ কাৰণে তেনেকুৱা বিভিন্ন নানা ধৰণৰ বস্তুৰ পৰা জাষ্ট এটা লাগে এটা কোটি কোটি বস্তুৰ পৰা জাষ্ট এটা বুজালেই আমি এই ব্যৱহাৰ কৰিম বুজি পাইছোঁ নে নাই আই অ'কে নাউনৰ লগত এইৰ ব্যৱহাৰ হয় এতিয়া চোৱা আমি এনেকুৱা ক'ম নেকি হি ইজ এ হেপী মানে কি আৰে ভাই তেওঁ এজন সুখী হি ইজ এ হেপী মেন কোৱাৰ লগে লগে ইয়াতে কাউণ্টেবল মানে মেনটো কি হৈ গ'ল নাউন হৈ গ'ল জাষ্ট হেপী দিলে নহ'ব হেপী মানে কি বুজাইছে হেপী মানে আমি কি জানো যি পদে নাউনৰ দুখ গুণ সংখ্যা পৰিমাণ অৱস্থা আদি বুজায় তাক আমি এডজেক্টিভ বোলো হেপী মানে এটা কি বুজাইছে এডজেক্টিভ বুজাইছে গতিকে ইয়াত কোনো নাউন হোৱা নাই এই কেতিয়া ব্যৱহাৰ হ'ব এই সদায় নাউনৰ আগত ব্যৱহাৰ হ'ব নাউন মানে এটা নাম এই নামটো কিমান বুজাইছে এটা স্কেল এটা নাম ইয়াত কিমানটা স্কেলৰ কথা বুজাইছে সেইটো আমি আৰ্টিকলছ বা ডিটাৰমিনাৰ্ছৰ সহায়ত বুজি পাওঁ এতিয়া চোৱা এনৰ ব্যৱহাৰ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ মাত্ৰ 20 টকাৰ
নানা ধৰণৰ সোনিয়া কোম্পানীৰ ডাঙৰ প্লাষ্টিকৰ এন এটা মাত্ৰ 5 টকা চোৱা এনৰ ব্যৱহাৰ আমি কি ক'ম এন সদায় কাৰ লগত ব্যৱহাৰ হ'ব এ ই আই অ' ইউ এন সদায় কাৰ লগত ব্যৱহাৰ হ'ব এ ই আই অ' ইউ ভাৱেলৰ লগত নহয় ভাৱেলৰ দৰে চাউণ্ড কৰা ৱৰ্ডৰ লগত কি হয় এন ব্যৱহাৰ হয় আৰু এ কেতিয়া ব্যৱহাৰ হয় এ সদায় কনচনেণ্টৰ লগত কনচনেণ্ট আমি কি বুজি পাইছিলোঁ কনচনেণ্ট মানে বি চি ডি এ ই আই অ' ইউ বাদ দি যিবিলাক থাকে সেইবিলাকক আমি কনচনেণ্ট বুলি কওঁ আৰু কনচনেণ্টৰ লগত সদায় কি বহে এ বহে উদাহৰণ হিচাপে চোৱা ডি এটা চোৱা যাওঁ তোমাৰে কাম মোৰ লেকচাৰ কৰিব নালাগে দৰকাৰ নাই চোৱা হি ইজ এ ডক্টৰ এটা নাউন এই নাউনৰ আগত কি বহিছে নাউনৰ লেটাৰৰ আগতো ডি অৰ্থাৎ কনচনেণ্ট সেইকাৰণে এ বি কনচনেণ্ট এ বি এ চি এ সকলো কনচনেণ্ট তাৰ আগত এ বহিছে এতিয়া এনৰ আগত কি হয় এন সদায় ভাৱেলৰ দৰে উচ্চাৰণ কৰি থকা ৱৰ্ডৰ আগত চোৱা মই এটা বহুত ইম্পৰ্টেণ্ট টপিক ক'লোঁ ভাওলৰ দৰে উচ্চাৰণ কৰি থকা ৱৰ্ডৰ আগত এন বহে পইণ্ট ক্লিয়াৰ যেনেকুৱা কালুৱা ইজ এ ডেছ ইণ্টেলিজেণ্ট গাৰ্ল কালুৱা গাৰ্ল আৰে ভাই ये किसने रखा बे सॉरी কালুৱা একচুৱেলি নামটো অলপ কালুৱা গাৰ্ল ঠিক আছে একো নাই কালুৱা এইটো মোৰ কি কালুৱা ইজ এ ডেছ ইয়াতে ইণ্টেলিজেণ্ট গাৰ্ল এটা কি নাউন মানে গুণী ছোৱালী মানে পূৰা টেলেণ্টেড ছোৱালী ইণ্টেলিজেণ্ট গাৰ্ল চোৱা জাষ্ট ইণ্টেলিজেণ্ট দিলে এইটো কি হৈ গ'ল এটা দুখ গুণ সংখ্যা পৰিমাণ অৱস্থা হৈ গ'ল এডজেক্টিভ যিহেতু গাৰ্ল আছে গতিকে নাউন হৈ গৈছে ইণ্টেলিজেণ্ট গাৰ্ল এজন ইয়াতে তেলে কি হ'ব তেতিয়াহ'লে আই আছে আই থাকিলে কি হৈছে ভাৱেলৰ দ্বাৰা উচ্চাৰণ হৈছে এ ই আই অ' ই অ' এ ই আই অ' ই অ' তাত কি হৈ যাব এ ইউজ হৈ যাব ঠিক আছে অ'কে এতিয়া আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আমি মাত্ৰ 50 টকাৰ আৰ্টিকল মাত্ৰ 50 টকাৰ সোনিয়া কোম্পানীৰ আৰ্টিকল মাত্ৰ 50 টকা চোৱা আৰ্টিকল কি আমি সকলোৱে গম পাইছোঁ এ আৰু এনক আমি কি বুলি কওঁ ইনডেফিনিট আৰ্টিকল এ আৰু এনক আমি ইনডেফিনিট আৰ্টিকল অৰ্থাৎ ইয়াৰ কোনো নিৰ্দিষ্ট তেনেকুৱা নাই জাষ্ট এইটো ক'ব যে মোক সেই বস্তুটো দিয়া তেনেকুৱা নকয় মোক ক'ব যে এই মানে বস্তু এটা দিয়া দিলেই হ'ল আৰু ঠিক আছে আৰু এ আৰু এন সদায় ছিংগুলাৰ কাউণ্টেবল নাউনৰ আগত বহে চোৱা যেতিয়া এ বহিব তেতিয়া আমাৰ মনত এইটো 100% আহিব লাগিব যে ই সদায় এটা বস্তুৰ কথাই কৈছে কোটি কোটি বস্তুৰ মাজৰ পৰা জাষ্ট এটা বস্তুৰ কথাই এ বা এনে প্ৰকাশ কৰিব এ বা এন থাকিলে সদায় ছিংগুলাৰ হ'ব এটা বস্তুৰ কথা ক'ব আৰু কাউণ্টেবল নাউনৰ আগত ব্যৱহাৰ কৰা হয় মানে কাউণ্টেবল নাউন মানে গণিব পাৰি এতিয়া গণিব কি পাৰোঁ আমাৰ চুলিকেইটা আমি বছৰ লাগিলে গণিব পাৰিম এতিয়া আমাৰ দাঁতকেইটা গণিব পাৰিম কিন্তু আমাৰ ভালপোৱা আমাৰ ইম'শ্যন আমাৰ দুখ আমাৰ গুণ এইবিলাক আমি গণিব নোৱাৰোঁ দিজ আৰ নট কাউণ্টেবল এইবিলাক বস্তু কাউণ্টেবল নহয় যিবিলাক কাউণ্টেবল হয় সেইবিলাকৰ আগত এ বা এন বহে এ বা এনৰ অৰ্থ এটা এজন এখন কোনো এজন এইবিলাক বস্তু বুজায় যেনেকুৱা ৰাম হেজ এ পেন পি এটা কনচনেণ্ট তাৰ কাৰণে কি হৈ গৈছে এ হৈ গৈছে গুড বয় বি এটা কনচনেণ্ট সেইকাৰণে গুড বয় চোৱা জাষ্ট গুড দি থ'লে এইটো কি হৈ গ'ল এডজেক্টিভ হৈ গ'ল তাৰ কাৰণে গুড বয় দিছে সেইকাৰণে এইটো কি হৈ গৈছে নাউন হৈ গৈছে হি ইজ এ গুড বয় গুড যি কি কনচনেণ্ট তাৰ কাৰণে এ ব্যৱহাৰ হৈছে আমি সকলোৱে জানো এৰ আগত কনচনেণ্ট ব্যৱহাৰ হয় ঠিক আছে চোৱা আৰ্টিকেলৰ মেইন এটা ইম্পৰ্টেণ্ট বস্তু হ'ল আৰ্টিকেল কেনেদৰে লিখা আছে সেইটো ডাঙৰ কথা নহয় আৰ্টিকেল কেতিয়াও তোমাৰ ৱৰ্ডটোৰ স্পেলিং কেনেকুৱা তাৰ ওপৰত মেটাৰ নকৰে আৰ্টিকেলটোৱে তোমাৰ সদায় চাউণ্ড কেনেকৈ উচ্চাৰণ হয় এটা শব্দ কেনেকৈ উচ্চাৰণ হয় সেইটো বাৱেলৰ দৰে উচ্চাৰণ হয় নে কনচনেণ্টৰ দৰে উচ্চাৰণ হয় তাৰ ওপৰত ভিত্তি কৰি আৰ্টিকেলৰ আমি ব্যৱহাৰ কৰোঁ শ্ৰদ্ধেয় ৰাইজ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আৰু এটা ৰুল নাম্বাৰ এ
অৰ্থাৎ আমি এৰ ব্যৱহাৰ কেনেদৰে লিখিম আৰ্টিকেল মেইনলি কেনেধৰণে আমি এটা শব্দ উচ্চাৰণ কৰোঁ তাৰ ওপৰত ভিত্তি কৰি আমি এ হ'ব নে এন হ'ব তাক আমি ডিচাইড কৰোঁ নট লাইক জাষ্ট আমি এই বস্তুটো ভাৱেল আছে সন্মুখত মানে লেটাৰবিলাক কেনেকুৱা আমি দেখাত কেনেকুৱা সেইটোৰ ওপৰত ডিপেণ্ড কৰি এই আৰ্টিকেলবিলাকক আমি নিলিখোঁ ঠিক আছে আপোনালোকৰ মাজলৈ লৈ আহিছোঁ প্ৰথমটো ব্যৱহাৰ এই ব্যৱহাৰৰ আপোনাৰ মাজত জীৱনত সুখ শান্তি কঢ়িয়াই লৈ আহিব আহক ৰাইজসকল আমাৰ প্ৰচাৰ কেন্দ্ৰৰ মাজলৈ আহক চোৱা প্ৰথমটো হ'ল কনচনেণ্টেৰে আৰম্ভ শব্দৰ আগত এ হয় আমি সকলোৱে জানো যদি নাউনটো প্ৰথম শব্দৰ লেটাৰটো কনচনেণ্ট হয় যেনেকুৱা পি এটা কনচনেণ্ট এ হৈছে বি এটা কনচনেণ্ট জি চোৱা জাষ্ট বয় যদি দিলোঁ হয় বয়ৰ আগত এ লাগিলে তেতিয়া সি বি উচ্চাৰণৰ কাৰণে এ হৈ গ'ল হয় কিন্তু ইয়াতে গুড বয় আছে আৰু এ কতিয়া উচ্চাৰণ হ'ব ইয়াতে খালী ঠাই আছে ইয়াতে উচ্চাৰণ হ'ব গতিকে এইটোৰ ডিচাইড কৰিব যে এ হ'ব নে এন হ'ব পইণ্ট নিশ্চয় ক্লিয়াৰ অ'কে শ্বি ৱাজ এ হাম্বল লেডি এইচ কি এইচ এটা কনচনেণ্ট তাৰ কাৰণে এ হৈ গৈছে অ'কে এতিয়া আপোনালোকৰ মাজত লৈ আহিছোঁ আৰু এটা ব্যৱহাৰ খুবেই ইণ্টাৰেষ্টিং মজাদাৰ ব্যৱহাৰ শব্দ নম্বৰ 2 অৰ্থাৎ 2 নম্বৰ ব্যৱহাৰ শব্দ ভাৱেল লেটাৰ যদি তোমাৰ কি হয় কোনো এটা নাউনৰ উচ্চাৰণ মানে অৰ্থাৎ কোনো এটা নাউন যদি ভাৱেলেৰে আৰম্ভ হয় ভাৱেল মানে চোৱা আমি সাধাৰণতে কি জানো এ ই আই অ' ইউ এইবিলাক থাকিলে কি হয় এইবিলাক থাকিলে এন ব্যৱহাৰ হয় কিন্তু এইবিলাক থকাৰ পিছতো যদি ইয়াৰ উচ্চাৰণ যদি কনচনেণ্টৰ দৰে হয় ভাৱেলৰ দৰে আৰম্ভ হৈ যদি কনচনেণ্ট উচ্চাৰণ হয় শব্দবিলাক শুনাত যদি কনচনেণ্ট এনেকুৱা লাগে যে সি কনচনেণ্টেৰে মানে কনচনেণ্ট ইউজ হৈছে তেতিয়া সি কি হৈ যাব সৰি আমি এন এক মিনিট ইউজিং অফ এ শব্দ ভাৱেল লেটাৰ এ আইৰ আৰম্ভ হ'লে যদি কনচনেণ্ট চাউণ্ড হৈ থাকে তেতিয়াহ'লে এ ব্যৱহাৰ হয় এক্সাম্পল ইউজফুল ইউৰোপিয়ান এক মিনিট মোৰ অলপ এক্সাম্পলবিলাক লগত মিষ্টেক হৈছে সৰি मैं गधा हूँ आई एक्सेप्ट आई एम एक गधा है চোৱা কি ক'ব বিচাৰিছিলোঁ যে কোনো এটা মই আকৌ কৈ আছোঁ যদি কোনো এটা বাক্যত যদি তোমাৰ ভাৱেল মানে নাউনৰ যিটো মেইন ষ্টাৰ্টিং লেটাৰ সেইটো যদি ভাৱেল হয় এ ই আই অ' ইউ আৰু এই লেটাৰবিলাক যদি তোমাৰ কনচনেণ্টৰ দৰে উচ্চাৰণ হয় তেতিয়াহ'লে সি কি হৈ যাব এ হৈ যাব আমি অলপ আগতে কি পঢ়িছিলোঁ যে প্ৰত্যেকটো বস্তু যি কি কৰে শব্দ উচ্চাৰণ কৰাত যেনেকুৱা হয় আমি সেইধৰণে এ বা এন ব্যৱহাৰ কৰিম এতিয়া যিহেতু আমি উচ্চাৰণ কৰাত কনচনেণ্টৰ দৰে হ'ব তেতিয়া আমি এ ব্যৱহাৰ কৰিম যেনেকুৱা ইউজফুল ইউটো কেনেকুৱা উচ্চাৰণ হৈছে ইউৰ মাজত ৱাইটো কি এটা কনচনেণ্ট সেইকাৰণে কি হৈ গৈছে ই এটা এ হৈ যাব মানে ইয়াত এন ব্যৱহাৰ নহয় সাধাৰণতে ভাৱেলৰ আগত এন ব্যৱহাৰ হয় ইউৰ আগত এন ব্যৱহাৰ হয় কিন্তু এইটো উচ্চাৰণ কেনেকুৱা হৈছে ইউ সেইকাৰণে কি হৈ যাব এইটো এ ব্যৱহাৰ হৈ যাব ঠিক আছে ঠিক তেনেদৰে ইউৰোপিয়ান এতিয়া চোৱা ইউজফুলৰ আগত কেনেকুৱা হৈছে ইউটো একচুৱেলি চোৱা নৰ্মেলি ইউজফুলত আমাৰ ইউ কি এটা ভাৱেল আৰু ভাৱেল থাকিলে কি হয় এন ব্যৱহাৰ হয় কিন্তু এই ইউজফুল শব্দটোৰ উচ্চাৰণ হৈছে এনেকুৱা তাৰ কাৰণে ইয়াৰ মাজত তোমাৰ ৱাইটো হ'ল এটা কনচনেণ্ট গতিকে তাৰ আগত কি হৈ যাব এ ব্যৱহাৰ হৈ যাব ঠিক আছে ঠিক তেনেধৰণে ইউৰোপিয়ানৰ সন্মুখত কি হৈ যাব ইউৰ এনেকুৱা উচ্চাৰণ হৈছে ওৱানটো কেনেকুৱা উচ্চাৰণ হৈছে ৱা আৰু ডব্লিউটো কি এটা কনচনেণ্ট থকাৰ বাবে কি হৈ যাব এ হৈ যাব পইণ্ট নিশ্চয় ক্লিয়াৰ ঠিক আছে অ'কে অৰ্থাৎ তোমাৰ যদি কোনো এটা শব্দৰ আগত এটা বস্তু ইম্পৰ্টেণ্ট ইয়াতে এটা বস্তু লিখি ল'বা
যদি ভাৱেলেৰে আৰম্ভ হোৱা মই যেনেকৈ কৈ আছোঁ ঠিক তেনেদৰে লিখি ল'বা, নহ'লে তুমি এটা গাধা 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 আপ বহুত বড়ে গাধা হো গাধা। চোৱা ইয়াতে লিখিবা ভাৱেলেৰে আৰম্ভ হোৱা শব্দবিলাকৰ উচ্চাৰণ যদি ইউ বা ৱা দৰে উচ্চাৰণ হয় তেতিয়াহ'লে আমি তাৰ আগত এ ব্যৱহাৰ কৰোঁ। তাৰ আগত কি ব্যৱহাৰ কৰোঁ? এ ব্যৱহাৰ কৰোঁ। আৰু তাৰ লজিকটো এইখিনি মই ডিটেইলছত কৈ দিলোঁ, ঠিক আছে। ইউ বা ৱাৰ দৰে উচ্চাৰণ হ'লে এ ব্যৱহাৰ হয়। নৰ্মেলি আমি ভাৱেল থাকিলে এ ই আই অ' ইউ থাকিলে আমি কি কৰোঁ? এ ই আই অ' ইউ থাকিলে এন ব্যৱহাৰ কৰোঁ। কিন্তু সেইবিলাক যদি কেতিয়া ইউ বা ৱাৰ দৰে উচ্চাৰণ হয় তেতিয়াহ'লে আমি তাৰ আগত এ ব্যৱহাৰ কৰিম। নৰ্মেলি ইউ বা ৱা যদি মনত নাথাকে জাষ্ট এইটো চেক কৰিবা যে সেই বস্তুটো আমি উচ্চাৰণ কৰাত ভাৱেলৰ দৰে হৈ আছে নে কনচনেণ্টৰ দৰে হৈ আছে। এতিয়া চোৱা ইউ ইউ মানে ৱাই ইউ এনেকুৱা উচ্চাৰণ হৈ আছে, তাৰ কাৰণে চোৱা ইউ মানে কি হৈছে এনেকুৱা উচ্চাৰণ হৈছে, গতিকে ৱাইটো এটা কি? ৱাইটো এটা কনচনেণ্ট, তাৰ কাৰণে কি হৈ যাব ইয়াতে এ ইউজ হৈ যাব। পইণ্ট নিশ্চয় ক্লিয়াৰ? অ'কে, লেটছ কাম টু দ্য নেক্সট পইণ্ট। এব্ৰিভিয়েশ্যন ডিগ্ৰী যদি কনচনেণ্ট চাউণ্ডে আৰম্ভ হয় এ হ'ব। চোৱা প্ৰত্যেকটো বস্তু জাষ্ট এ আৰু এনৰ মেইন এইটো হ'ল যদি কোনো এটা শব্দ উচ্চাৰণ কৰাত এৰ দৰে মানে কনচনেণ্টৰ দৰে হৈছে সি এ হৈ যাব, আৰু কেতিয়াবা যদি তোমাৰ ভাৱেলৰ দ্বাৰা হৈছে এন হৈ যাব। এতিয়া এব্ৰিভিয়েশ্যন মানে যেনেকুৱা তোমাৰ কিবা এটা ডিগ্ৰীক আমি কি লিখোঁ? শ্বৰ্ট ফৰ্মত বি এ লিখোঁ বা চেবা এইবিলাকক আমি কি বুলি কওঁ? শ্বৰ্ট ফৰ্ম বা এব্ৰিভিয়েশ্যন। ইয়াৰ আগত এইবিলাক বস্তুৰ আগত যদি আমি কি বুলি কওঁ? শব্দবিলাক যেতিয়া তোমাৰ কনচনেণ্টৰ দৰে উচ্চাৰণ হ'ব, মেইনলি যদি কনচনেণ্টৰ দৰে উচ্চাৰণ হয় কোনো এটা বস্তু এ হ'ব, যদি ভাৱেলৰ দৰে উচ্চাৰণ হয় কোনো এটা বস্তু কি হ'ব? এন হ'ব। সেইটোৱে ইয়াতে কনচনেণ্টৰ দৰে উচ্চাৰণ হৈছে যেনেকুৱা বি এ। চোৱা কনচনেণ্ট কেনেকুৱা হৈছে? বি ই ই ই ই ই। চোৱা বি হৈছে না? বি কি এটা? বি এটা কনচনেণ্ট। তাৰ কাৰণে কি হৈ যাব? এ হৈ যাব, কনচনেণ্ট কাৰণে এ। ঠিক তেনেধৰণে ডি এছ পি, ডি ই বি এইবিলাক কি? এইবিলাক হ'ল কনচনেণ্টৰ দৰে উচ্চাৰণ হৈছে, কনচনেণ্ট, তাৰ কাৰণে এইবিলাক কি হৈ যাব? এ হৈ যাব। পইণ্ট নিশ্চয় ক্লিয়াৰ? অ'কে, নেক্সট প্ৰপাৰ নাউন যদি কমন নাউনৰ আগত ব্যৱহাৰ হয়, অৰ্থাৎ চোৱা আমি কোনো এজন মানুহৰ যদি কি কৰোঁ? গুণ বুজাবলৈ যত্ন কৰোঁ। এইটো চিম্পুল ভাষাত যদি কোনো এজন মানুহৰ গুণ বুজাবলৈ যত্ন কৰোঁ, যেনেকুৱা তোমাৰ প্ৰপাৰ নাউন মানে এইটো এটা কি আছিলে? প্ৰপাৰ নাউন যদি এইটো এটা নাউন আছিলে, এই নাউনটো যদি কোনো এটা কমন নাউন হৈ যায়, মানে সেই বস্তুটো যদি তোমাৰ কমন মানুহৰ নাম হৈ যায় বা কমন কিবা এটা বস্তু হৈ যায়, তেতিয়াহ'লে আমি কি ব্যৱহাৰ? যেতিয়া নাউন যিটো আমি ইউজ কৰি আছোঁ এই বস্তুটো যদি আমাৰ কি হৈ যায়? এটা কমন নাউন হৈ যায়, কমন মানে আমি সাধাৰণতে চিনি পোৱা মানে বহুত ফেমাছ নাউন হৈ যায়, তেতিয়াহ'লে কি হৈ যাব? এ ব্যৱহাৰ হ'ব। যেনেকুৱা হি ইজ এ, ইয়াতে যদি তোমাৰ এনেকুৱা থাকিলে হয়, চোৱা কালিদাস কি এটা মানুহৰ নাম আছিলে, ৰামলাল গাণ্ডু সিও এটা মানুহৰ নাম, কিন্তু আমি তাক চিনি নাপাওঁ। তাৰ আগত কি হৈ যাব? কোৱা যদি ৰামলাল আৰ 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 থাকিলে কি হয় আমি জানো? আৰ এটা কনচনেণ্ট আৰ, গতিকে ইয়াৰ আগত কি হৈ যাব? এ হৈ যাব। কিন্তু তোমাৰ যদি তোমাৰ ইয়াতে কি থাকিলে কিবা এটা ধৰা ভাৱেলৰে আৰম্ভ হৈছে, লাইক ৱাব এক মিনিট কিবা এটা বস্তু থাকিলে ধৰা ইয়াতে যদি নাম এনেকুৱা থাকিলে যিটো ষ্টাৰ্ট ভাৱেলেৰে হৈছিলে, তেতিয়াহ'লে সি এনে ব্যৱহাৰ হ'লে। কিন্তু সেই বস্তুটো যদি তোমাৰ কি হয়? কমন মানুহৰ নাম হয়, মানে পূৰা ফেমাছ হৈ যায়, এই নাউনটো যদি ফেমাছ হৈ যায় কি হৈ যাব? এ ব্যৱহাৰ হ'ব। এই 4 নম্বৰ পইণ্টটো এইটোৱে কৈছে, যদি এই নাউনটো মানে যিটো আমি ইউজ কৰি আছোঁ এইটো যদি পূৰা কমন মানুহৰ নাম হৈ যায় বা কমন এটা নাউন হৈ যায়, তেতিয়া তাৰ আগত সদায় এ হয়। শ্বেক্সপিয়াৰ কি? শ্বেক্সপিয়াৰ এটা কমন মানুহৰ নাম, মানে বহুত ফেমাছ, আৰু সেইকাৰণে সি কি হৈ গৈছে? এ হৈ গৈছে। অ'কে,
যেনেকুৱা কালিদাস কি আছিলে মহান মানুহ আছিল অৰ্থাৎ ইয়াৰ এটা চিম্পল বস্তু এটা লিখি ল'বা ইয়াতে এনেকৈ লিখিব পাৰা যে কোনো এজন মহান ব্যক্তিৰ গুণ বা আমি যদি সেই ব্যক্তিটোৰ অৱস্থা বুজাবলৈ যত্ন কৰোঁ চোৱা কালিদাস এজন মহান কবি আছিলে সেই কালিদাসৰ কথা আমি এনেকৈ কওঁ না যে সি এজন ভাল কবি তেওঁৰ ভৱিষ্যত কালিদাসৰ নিচিনা ঠিক তেনেদৰে কওঁ যে সি কালিদাস মানে জুনিয়ৰ কালিদাস তেনেকৈ কওঁ ঠিক তেনেকুৱা কথা কৈছে তাৰ আগত কি হ'ব এই ব্যৱহাৰ হ'ব আৰু শ্বেক্সপিয়াৰৰ আগত কি হ'ব এই ব্যৱহাৰ হ'ব ঠিক তেনেদৰে এতিয়া মোৰ দেউতা এজন টিচাৰ বা মোৰ দেউতা এজন ডক্টৰ বা মোৰ দেউতা এজন ব্যৱসায়ী এই সকলোবোৰ বস্তু কি হয় এটা প্ৰফেশ্যনৰ লগত জড়িত হয় আই এম এ টিচাৰ মই এজন শিক্ষক ঠিক তেনেদৰে মই কি কৰোঁ এটা প্ৰফেশ্যন দিছ ইজ মাই প্ৰফেশ্যন সেইকাৰণে এইটো কি হৈ যাব প্ৰত্যেকটো অকুপেশ্যন বা প্ৰফেশ্যনৰ লগত তোমাৰ কি হৈ যায় মানে উপাৰ্জন কৰা বা জীৱিকা নিৰ্বাহ কৰা পদ্ধতিৰ আগত কি ধৰণে জীৱিকা নিৰ্বাহ কৰোঁ তাৰ আগত কি হ'ব এই হৈ যাব মাই ফাদাৰ ইজ এ ফাৰ্মাৰ মোৰ দেউতা এজন খেতিয়ক খেতিয়ক কি এটা প্ৰফেশ্যন বা অকুপেশ্যন মানে আমাৰ জীৱিকা নিৰ্বাহ কৰা পদ্ধতি সেইকাৰণে এই হৈ যাব অ'কে আপোনালোকৰ মাজলৈ লৈ আহিছোঁ শ্ৰদ্ধেয় ৰাইজসকল আৰু এটা নতুন টপিক এনৰ ব্যৱহাৰ আমি কি জানিছিলোঁ প্ৰত্যেকটো এনেকুৱা শব্দ যি উচ্চাৰণ হ'ব ভাৱেলৰ দৰে তাৰ আগত এন ব্যৱহাৰ হ'ব এক্সাম্পল এন আণ্ডাৰ গ্ৰেজুৱেট ইউ কি এটা ভাৱেল গতিকে তাৰ আগত কি ব্যৱহাৰ হ'ব এন ব্যৱহাৰ হ'ব বুজি পাইছে অ'ল্ড অ' কি এটা ভাৱেলৰ কাৰণে কি হ'ব এন ব্যৱহাৰ হ'ব বুজি পাইছে নিশ্চয় এছিয়ান এ কি এটা ভাৱেল তাৰ কাৰণে এৰ আগত কি ব্যৱহাৰ হ'ব এন ব্যৱহাৰ হ'ব অ'কে এতিয়া ৰাইজসকল শ্ৰদ্ধেয় গ্ৰামাৰ প্ৰেমী ৰাইজ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এইচৰ ব্যৱহাৰ যদি কোনো এটা নাউনৰ শব্দৰ আগত যদি এইচ ব্যৱহাৰটো উজ্জ থাকে ডেট মিনছ যদি এইচৰ উচ্চাৰণটো নহয় গায়ব হৈ যায় এইচৰ উচ্চাৰণটো কি হৈ যায় জাষ্ট উৰি যায় তেতিয়াহ'লে তাৰ আগত কি হ'ব এন ব্যৱহাৰ হ'ব যেনেকুৱা ৰাইজসকল আপুনি দেখা পাইছে অনাৰেবল আমি কেতিয়াও হনাৰেবল উচ্চাৰণ নকৰোঁ অনাৰেবল কেতিয়াও হনাৰেবল নহয় সেইকাৰণে এইচটো কি হৈ যায় গায়ব হৈ যায় আৰু কোনো এটা শব্দ যদি এইচৰে আৰম্ভ হয় আৰু এইচটো যদি গায়ব হৈ যায় তাৰ আগত আমি এন ব্যৱহাৰ কৰোঁ ঠিক আছে নৰ্মেলি চোৱা এইটো কি হৈছে এইচৰ পিছত যিটো শব্দ সেইটো কি ভাৱেল আৰু ভাৱেল থাকিলে আমি কি ব্যৱহাৰ কৰোঁ এন ব্যৱহাৰ কৰোঁ সেইটোৱে কথা ন ইয়াতে এইচৰ পিছত কি আছে আৱাৰৰ আগত মানে এইচৰ পিছত জাষ্ট কি আছে যিহেতু এইচটো আমি গায়বে কৰি দিছোঁ গতিকে উচ্চাৰণে নকৰোঁ গতিকে এইটো টোটেলি কেঞ্চেল হৈ যাব তাৰ সন্মুখত কি আছে অ' কি এটা ভাৱেল গতিকে অ'ৰ আগত কি হৈ যাব এন ব্যৱহাৰ হ'ব ইয়াতো আৱাৰৰ মাজত কি হ'ব অ'ৰ আগত কি হ'ব এন হ'ব ই মাজত তোমাৰ কি হ'ব এন ব্যৱহাৰ হ'ব এনেকৈ তুমি বুজিব পাৰা প্ৰত্যেকটো এনেকুৱা শব্দ যিটো শব্দ উচ্চাৰণ ভাৱেল হয় তেতিয়াহ'লে সি এন হ'ব যদি সি উচ্চাৰণ কনচনেণ্ট হয় তেতিয়াহ'লে সি এ হ'ব যদি কেতিয়াবা শব্দৰ উচ্চাৰণ ভাৱেল হয় সি এন হ'ব যদি কেতিয়াবা শব্দৰ উচ্চাৰণ এন কনচনেণ্ট হয় সি এ হ'ব ঠিক আছে অ'কে এতিয়া চোৱা যদি কোনো এটা এব্ৰিভিয়েশ্যন মানে শ্বৰ্ট ফৰ্ম যেনেকুৱা MBBS RCC MLA এইবিলাক হ'ল এব্ৰিভিয়েশ্যন শ্বৰ্ট ফৰ্ম তাৰ যদি ভাৱেলেৰে আৰম্ভ হয় তেতিয়াহ'লে আমি কি ব্যৱহাৰ কৰোঁ উচ্চাৰণ চোৱা এই প্ৰত্যেকটো বস্তু শব্দ নহয় এনেকুৱা বস্তু শব্দ মানে কি লেটাৰবিলাক নহয় লেটাৰৰ এমটো কি এম এটা কনচনেণ্ট আমি সকলোৱে জানো দিছ ইজ নট টকিং এবাউট দ্য লেটাৰ্ছ হুইচ আৰ ষ্টাৰ্টিং ইন দিছ পাৰ্টিকুলাৰ ৱৰ্ড তাৰমানে এই পাৰ্টিকুলাৰ ৱৰ্ডত যিটো শব্দ মানে লেটাৰ ইউজ হৈ আছে এম এটা কনচনেণ্ট এমৰ কথা কোৱা নাই ইয়াতে কৈছে যে শব্দটো উচ্চাৰণ কৰাত কেনেকুৱা হৈছে মাই ফাদাৰ ৱাজ এমটো আমাৰ এনেকৈ উচ্চাৰণ কৰোঁ না এই এমৰ ইটোকে এটা ভাৱেল আৰু প্ৰত্যেকটো শব্দ যিটো ভাৱেলেৰে আৰম্ভ হ'ব তাৰ আগত এন ব্যৱহাৰ হ'ব ঠিক আছে আৰে ৰামলাল গাণ্ডু চোৱা এমৰ আগত কি হ'ব এম যিহেতু আমি এম এনেকৈ লিখোঁ তাৰ কাৰণে কি হৈ যাব ভাৱেল হ'ব ভাৱেলৰ কাৰণে কি হৈ যাব ভাৱেল থাকিলে এন হ'ব
আৰু যদি কনসোনেণ্ট শব্দ উচ্চাৰণ হয় এ হ'ব চোৱা মোৰ লগত 10 বাৰ কোৱা যদি কোনো এটা বস্তুৰ উচ্চাৰণ ভাৱেলৰ দৰে হয় যদি কোনো এটা বস্তুৰ উচ্চাৰণ নট দা স্পেলিং নহয় যদি উচ্চাৰণ ভাৱেলৰ দৰে হয় তেতিয়াহ'লে এন হ'ব আৰু যদি কেতিয়াবা উচ্চাৰণ কনসোনেণ্টৰ দৰে হয় তেতিয়াহ'লে এ হ'ব যদি কোনো এটা বস্তুৰ উচ্চাৰণ ভাৱেলৰ দৰে হয় তেতিয়াহ'লে যদি কোনো এটা বস্তুৰ উচ্চাৰণ ভাৱেলৰ দৰে হয় তেতিয়াহ'লে এন হ'ব আৰু যদি কোনো এটা বস্তুৰ উচ্চাৰণ যদি কনসোনেণ্টৰ দৰে হয় তেতিয়াহ'লে এ ব্যৱহাৰ হ'ব যদি কোনো এটা বস্তুৰ উচ্চাৰণ ভাৱেলৰ দৰে হয় তেতিয়াহ'লে এন হ'ব যদি কোনো এটা বস্তুৰ উচ্চাৰণ কনসোনেণ্টৰ দৰে হয় তেতিয়াহ'লে এ হ'ব শেষ খেলা খতম দা আৰ্টিকলছ আর কমপ্লিট হিয়ার কমপ্লিট আর্টিকলস ইয়াতে খতম হয়ে যায় যদি কোনো একটা বস্তুর উচ্চারণ ভাবের দরে হয় তেতিয়াহ'লে এন হ'ব যদি কোনো একটা বস্তুর উচ্চারণ কনসোনেণ্টৰ দৰে হয় তেতিয়াহ'লে কি হ'ব এ ব্যৱহাৰ হ'ব বুজি পাইছা না অ'কে চোৱা মাই ফাদাৰ ৱাজ এন এম কি এটা ইয়াত এম এটা কনসোনেণ্ট কিন্তু দিছ ইজ নট টকিং এবাউট দ্য লেটাৰ্ছ এইটো উচ্চাৰণ কেনেকুৱা কৰি আছে এমটো ই আছে ই গতিকে কি হৈ যাব এটা ভাৱেল হৈ যাব আৰু ভাৱেলৰ আগত কি হয় এন বহে আর এই প্ৰত্যেকটো বস্তু উচ্চাৰণ কেনেকুৱা হয় সেইটো তোমাৰ ওপৰত ডিপেণ্ড কৰিব ঠিক আছে আৰ আগত কি হ'ব আৰ চোৱা এই আৰবিলাক তোমাৰ শ্বৰ্ট ফৰ্মৰ ক্ষেত্ৰত কৈছোঁ কিন্তু নৰ্মেলি নহয় নৰ্মেল কণ্ডিশ্যনত যেনেকুৱা হি ইজ এ ৰাউণ্ড মেন সি এটা গোল মানুহ মানে ৰাউণ্ড মেন হয় কি মনত আছে সেইটো সি এজন এইটো এটা ৰাউণ্ড বল মানে তাত কোনো তোমাৰ শ্বৰ্ট ফৰ্মৰ কথা কোৱা নাই তাত আৰ নৰ্মেলি হৈ যাব নৰ্মেলি এ ব্যৱহাৰ হৈ যাব কিন্তু যেতিয়া শ্বৰ্ট ফৰ্মৰ কথা হ'ব যেনেকুৱা যেনেকুৱা তোমাৰ SBI বা তোমাৰ MLA এই বস্তুবিলাকৰ সন্মুখত তোমাৰ কি হৈ যাব এই বস্তুবিলাকৰ এই যে প্ৰথম লেটাৰ ই উচ্চাৰণ কেনেকৈ কৰিছে তাৰ ওপৰত ডিপেণ্ড কৰিব যে সি ভাৱেল উচ্চাৰণ হ'লে এন হ'ব আৰু যদি কনসোনেণ্ট উচ্চাৰণ হয় এই হ'ব ডেটছ ক্লিয়াৰ এতিয়া আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এই মুহূৰ্তত জনাই আছোঁ এটা বিগ ব্ৰেকিং নিউজ আপোনালোকৰ মাজলৈ উপস্থিত হৈছে ফিল্ম এনাৰেছৰ এটা কনচেপ্ট আপোনালোকে যদি এতিয়ালৈকে এই কনচেপ্টটো ছাবস্ক্ৰাইব কৰা নাই ভালদৰে ছাবস্ক্ৰাইব কৰি থৈ দিব চোৱা ফিল্ম এনাৰেছ মানে কি যদি কোনো এটা শ্বৰ্ট ফৰ্ম অৰ্থাৎ এব্ৰিভিয়েশ্যন যদি এ হ'ব নে এন হ'ব তাক আমি কেনেকৈ বুজোঁ চোৱা ফিল্ম এনাৰেছ য'তে থাকিব শ্বৰ্ট ফৰ্মৰ সন্মুখত তাতে কি হৈ যাব এন হৈ যাব চোৱা ফিল্ম এনাৰেছ কেনেকৈ বস্তুটো বুজাই দিছোঁ চোৱা এফ যাৰ আগত থাকিব এফটো এফ এনেকৈ লিখোঁ ই কি এটা ভাৱেল তেতিয়াহ'লে এন হ'ব আই এ কি এটা ভাৱেলৰ আগত কি হয় সদায় ভাৱেলৰ আগত এন হয় এলৰ ইৰ আগত ভাৱেল এন হ'ব এম ই এন হ'ব এন হ'ব এইবিলাক প্ৰত্যেকটো বস্তুৰ ক্ষেত্ৰত কি হৈ যাব আৰ এন হ'ব এছ এইবিলাক কি হ'ব এন হ'ব চোৱা এই আটাইবিলাক বস্তু কেৱল এপ্লিকেবল অনলি জাষ্ট ফৰ এপ্লিকেবল এব্ৰিভিয়েশ্যন মানে শ্বৰ্ট ফৰ্মত যিবিলাক শব্দ থাকিব সেই শব্দবিলাকৰ তাত সন্মুখত এই শব্দবিলাক অৰ্থাৎ সেই নাউনবিলাকৰ সন্মুখত যদি ফিল্ম হিন্দী ফিল্ম এটা মুভিৰ নাম ফিল্ম কি মুভিৰ নাম হ'ল NRS ফিল্ম এনাৰেছ অৰ্থাৎ সেই শব্দবিলাকৰ সন্মুখত যদি ফিল্ম এনাৰেছৰ পৰা কোনো এটা শব্দ থাকে তেতিয়াহ'লে সি কি হৈ যাব তাৰ আগত এন হৈ যাব চোৱা ফিল্ম এনাৰেছ ফিল্ম এম আছে গতিকে এম আছে এমৰ আগত কি হৈ যাব এন হৈ যাব আৰ আছে চোৱা ফিল্ম আৰ আছে শ্বৰ্ট ফৰ্মৰ আৰ আছে গতিকে ইয়াৰ আগত কি হৈ যাব এন হৈ যাব তাৰপিছত আৰু কিছুমান উদাহৰণ চোৱা ফিল্ম NRS এতিয়া এন আছে NCC তেতিয়াহ'লে কি হৈ যাব এন হৈ যাব আৰ তাৰপিছত কি আছে এছ আছে SDO কি হৈ যাব এন হৈ যাব ঠিক আছে প্ৰত্যেকটো শ্বৰ্ট ফৰ্মত থকা শব্দ তাতে যদি সন্মুখত ফিল্ম NRS থাকে তাৰ আগত কি হৈ যাব এন হৈ যাব বুজি পাইছে অ'কে চ' নাও লেটছ ষ্টাৰ্ট এ কুইক ৰিভিজন অ'কে যদি কোনো এটা শব্দ উচ্চাৰণ কনসোনেণ্টৰ দৰে হয় আমি এ ব্যৱহাৰ কৰোঁ যদি কোনো এটা শব্দৰ উচ্চাৰণ শব্দ মানে কি নাউনৰ উচ্চাৰণ যদি এৰ দৰে হয় তেতিয়াহ'লে আমি
কনসোনেন্টের দৰে হয় এ ব্যৱহাৰ কৰোঁ, যদি শব্দৰ উচ্চাৰণ ভাৱেলৰ দৰে হয় এন ব্যৱহাৰ কৰোঁ, আৰু যদি তোমাৰ শব্দটো ভাৱেলেৰে আৰম্ভ হৈছে কিন্তু উচ্চাৰণটো যদি কনসোনেন্ট হৈছে, চোৱা আল্টিমেটলি উচ্চাৰণ যদি কনসোনেন্টের দৰে হয় তেতিয়াহ'লে আমি কি বুলি কওঁ, শব্দৰ মানে চাউণ্ড যদি কনসোনেন্টের নিচিনা লাগে সি এ হৈ যাব, অৰ্থাৎ আৰু যদি তোমাৰ ভাৱেলৰ দৰে উচ্চাৰণ হয় সি এন হৈ যাব। সেইটো কৈছে যে ভাৱেলৰ দৰে যদি ভাৱেলেৰে ষ্টাৰ্ট হয় লেটাৰটো কিন্তু শব্দৰ চাউণ্ড যদি কনসোনেন্ট হয় এ হৈ যাব। চাউণ্ড কনসোনেন্ট মানে এ শেষ। এ যদি সাইলেণ্ট থাকে এন হ'ব। অনাৰ, অনাৰ, আৱাৰ, এই প্ৰত্যেকটো বস্তু এইচ কেঞ্চেল, গতিকে এইচক নধৰোঁ। তাৰপিছত লেটাৰ ভাৱেলৰ আগত এন বহে। অনাৰ, এইচ সাইলেণ্ট থাকিলে এন হয়। এব্ৰিভিয়েশ্যনত যদি তোমাৰ কি হয় কনসোনেন্ট থাকে তেতিয়াহ'লে এ হয়। আৰু চোৱা চিম্পুল ভাষা, যদি এব্ৰিভিয়েশ্যনৰ সন্মুখত ফিল্ম এনআৰএছ আছে এন হ'ব, আৰু যদি ফিল্ম এনআৰএছ নাই এ হ'ব। অৰ্থাৎ এব্ৰিভিয়েশ্যন যদি উচ্চাৰণ কৰাত কনসোনেন্ট হৈছে সি কি হৈ যাব, এ হৈ যাব, আৰু যদি এব্ৰিভিয়েশ্যনৰ সন্মুখত ফিল্ম এনআৰএছ আছে তেতিয়াহ'লে এন হৈ যাব। আমি যদি কি কৰোঁ প্ৰফেশ্যন মানে তোমাৰ কোনো এটা বস্তুক মানে ধৰা আমাৰ জীৱিকাৰ সন্মুখত সকলো সময়ত কি হৈ যাব, এ হৈ যাব। মাই ফাদাৰ ইজ এ ফাৰ্মাৰ, মাই ফাদাৰ ইজ এ বিজনেছমেন, তেনেকুৱা সন্মুখত কি হৈ যাব, এ হৈ যাব। আৰু এটা বস্তু, প্ৰত্যেকটো ঘটনা বা প্ৰত্যেকটো অচিনাকি বস্তু যদি আমি প্ৰথমবাৰ দেখোঁ, যেনেকুৱা আই ছ এ ডগ ইন দি মৰ্ণিং, মই এটা কুকুৰক ৰাতিপুৱা দেখিছিলোঁ, সেই কুকুৰটোক মই জীৱনৰ প্ৰথমবাৰ দেখিছিলোঁ, প্ৰথমবাৰৰ বাবে, সেইকাৰণে কি হৈ যাব, এ ব্যৱহাৰ হৈ যাব। প্ৰত্যেকটো বস্তু যদি কি কৰোঁ মই জীৱনৰ প্ৰথমবাৰত চাওঁ, মানে তাক আৰু কেতিয়াও দেখাই পোৱা নাই, তেতিয়াহ'লে সন্মুখত কি হৈ যাব, এ বা এন ব্যৱহাৰ হ'ব। এইটো বস্তু অলপ মনত ৰাখিবা। নেক্সট ক্লাছত এইটোৰ ওপৰৰ পৰাই ষ্টাৰ্ট কৰিম, এইটো টপিকৰ পৰা ষ্টাৰ্ট কৰিম। আৰু টাটা, বাই বাই, টাটা। ইমানখিনি নোটছ যদি তুমি কৰা নাই, ইউ আৰ এ গাণ্ডো। চ' বি চিনচিয়াৰ এণ্ড টেক ডাউন দি নোটছ। নমস্তে।